নমস্কাৰ আজি আপোনালোকৰ সন্মুখত মই এটা ট্ৰেইনিং দিব বিচাৰিছোঁ। ট্ৰেইনিংটো ৰিলেটেড টু আমাৰ ৱেট মেচিন। এই যিটো আমাৰ ৱেট মেচিন আছে, এই ৱেট মেচিনটো নতুনকৈ দিয়া হৈছে আমাৰ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ পৰা। ইয়াত আমাৰ বহুতে ইয়াৰ ওপৰত ট্ৰেইনিংটো পোৱা নাই, তো সেইটো কাৰণে আপোনালোকে কাইণ্ডলি চাই যাব কি ধৰণে এই ৱেট মেচিনটোত জোখ লোৱা হয়। পোনপ্ৰথমে আমি আপোনাক এটা ডেমো দেখাম আমি ৱেট মেচিনটো, কিন্তু তাৰ আগতে আমি এই ৱেট মেচিনটো ভালকৈ এটা লেভেলত প্লেচ কৰি ল'ব লাগিব। এইটো চাওক, প্ৰথমতে ইয়াত ওচৰলৈ দেখাব। এতিয়া প্ৰথমতে ব্লেংক হৈ থাকে, কোনো ৰিডিং নাথাকে হা। তো ৰিডিং নোহোৱাকৈ থাকিব। এইটো কোনো যাতে চিন্তা নকৰিব যে ইয়াৰ বেটাৰী নাইকিয়া হৈছে বা কিবা নাইকিয়া হৈছে। আমি নৰ্মেলি সি ব্লেংক হৈয়ে থাকিব। এইটো প্লেচ কৰাৰ পৰা আমি সমান জেগা এটাত থ'ব লাগিব। সমান জেগাত আমি থ'লোঁ। থোৱাৰ লগে লগে আমি প্ৰথমতে মাতৃগৰাকীক আমি ইয়াত উঠিবলৈ দিম হা। তো এতিয়া আমি মাতৃগৰাকীক তেখেতক ইয়াত উঠিবলৈ ক'ম। আপুনি উঠক, ওচৰলৈ দেখাই দিয়া। তো আমাৰ কি হৈছে, ইয়াত ৰিডিংটো অট'মেটিকলি আহি গৈছে, দেখিছেনে 46.0। আপুনি নানামিব এতিয়া। এতিয়া মাতৃগৰাকী নানামে। আপোনালোকে চাই থাকিব, ৰিডিংটো এনেকৈ ডেছ হৈ আছে। ডেছ হৈ যোৱাৰ লগে লগে এতিয়া আমি কেঁচুৱাটো দিব লাগিব। কেঁচুৱাটো দি দিয়ক, কেঁচুৱাটো এইফালে দেখাই দিয়া। কেঁচুৱাটো দিয়া। এতিয়া আমি কেঁচুৱাটো দি দিলোঁ। কেঁচুৱাটো দিয়াৰ লগে লগে ইয়াৰ ৰিডিংটো চাব, 3 কেজি 100 গ্ৰাম। তো আমাৰ ইয়াৰ ৰিডিংটো, বাচ্চাটোৰ ওজনটো হৈছে 3 কেজি 100 গ্ৰাম। তো ইয়াৰ এনেকৈ এই ধৰণে আপোনালোকে সকলোৱে ৱেট মেচিনটো ৱেট কৰিব, আৰু আমি সঠিকভাৱে এই মেচিনটোত সকলোৱে পাম। আৰু কোনো যাতে নাভাবে যাতে ইয়াৰ এই ৱেট মেচিনটো কোনো বেটাৰী বা ইছ্যু হৈছে বা কেনেকুৱা ইছ্যু হৈছে। ইয়াত এই মেথডটোৱে এইটো, আৰু এই কাইণ্ডলি এই মেথডটোৰ জৰিয়তে আপোনালোকে সকলোৱে ইয়াৰ ওজনসমূহ ল'ব। ধন্যবাদ।